Hello everyone, welcome to my another video. আজি মই আপোনালোকৰ কাৰণে আসাম পলিটি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল লাগে তেন্তে লাইক কৰি দিব আৰু মোৰ আন ভিডিঅ'সমূহ সোনকালে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেন্তে বলক ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, অসমৰ কোনজন ৰাজ্যপালে খান চাহাব, খান বাহাদুৰ, নাইটহুড আদি উপাধি লাভ কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব বাৰু? ইয়াৰ আনচাৰটো হ'ব সৈয়দ ফজল আলী। তেখেতে এই উপাধিসমূহ লাভ কৰিছিল। তেখেত স্বাধীন অসমৰ 5 নম্বৰ ৰাজ্যপাল আছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে, জৰুৰীকালীন অৱস্থাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? তেখেত আছিল দেৱকান্ত বৰুৱা। এই দেৱকান্ত বৰুৱাই সাগৰ দেখিছা নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। দেৱকান্ত বৰুৱাৰ ভাতৃ আছিল নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাক এখুত ককাইদেউ নামেৰেও জনা যায়। আৰু নৱকান্ত বৰুৱাই লিখা গ্ৰন্থখন হৈছে ককাদেউতাৰ হাৰ, যিখন গ্ৰন্থৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিষয়ে মই আপোনালোকক আগৰ ভিডিঅ'সমূহত থুলমূলকৈ কৈ আহিছোঁ। এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন হৈছিল বাৰু? তেখেত আছিল এনি বেচাণ্ট। আৰু এনি বেচাণ্টে 1917 চনৰ কলিকতাত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিল। আৰু এনি বেচাণ্ট কিন্তু ভাৰতৰ নাছিল, তেখেত আছিল আয়াৰলেণ্ডৰ। সেয়েহে যদি কেতিয়াবা কুৱেশ্যন আহে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি কোন আছিল, তেন্তে সেয়া হ'ব সৰোজিনী নাইডু। তেখেতে 1925 চনৰ কলিকতাৰ এখন অধিৱেশনত সভাপতিত্ব কৰিছিল। এতিয়া 3 নম্বৰ কুৱেশ্যনত দিয়া আছে, অসমৰ বৰ্তমানৰ ৰাজ্যসভাৰ সদস্য পবিত্ৰ মাৰ্ঘেৰিটা কোনখন আলোচনীৰ সম্পাদক আছিল? তেখেত মায়া নামৰ আলোচনীখনৰ সম্পাদক আছিল পবিত্ৰ মাৰ্ঘেৰিটা। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে, তৰুণ গগৈ ৰচনা কৰা গ্ৰন্থ কোনখন? তেখেতে ৰচনা কৰা গ্ৰন্থখন হৈছে এই 4 নম্বৰত থকাখন, টাৰ্ণ এৰাউণ্ড লিডিং আছাম ফ্ৰম দ্য ফ্ৰণ্ট। তৰুণ গগৈ হৈছে অসমৰ 13 নম্বৰ মুখ্যমন্ত্ৰী। কেতিয়াবা কুৱেশ্যন আহিব পাৰে এক্সামত, এনেকৈ দিব পাৰে যে তলত দিয়া মুখ্যমন্ত্ৰীসকলৰ ভিতৰত কোনজনৰ কাৰ্যকাল আটাইতকৈ দীঘলীয়া আছিল বুলি। তেতিয়া আনচাৰটো হ'ব তৰুণ গগৈ। তেখেতক 2021 চনত মৰণোত্তৰভাৱে পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। এতিয়া 5 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে, তলৰ কোনখন কিতাপ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখিছে? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে ওপৰৰ সকলোবোৰ। এই সকলোবোৰ কিতাপ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখিছে। এই কুৱেশ্যনটো কেতিয়াবা এক্সামত আহিব পাৰে দেই, ইম্পৰ্টেণ্ট হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে আমাৰ অসমৰ 15তম মুখ্যমন্ত্ৰী। তেখেত ইণ্ডিয়াৰ যিটো বেডমিণ্টন এছ'চিয়েশ্যন আছে তাৰো সভাপতি হয়। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে, অসম আন্দোলনত শ্বহীদ হোৱা প্ৰথমজন শ্বহীদ কোন? তেখেত হৈছে খগেশ্বৰ তালুকদাৰ। আৰু খগেশ্বৰ তালুকদাৰ ক'ৰ আছিল বাৰু আপোনালোকে জানেনে? তেখেত আছিল বৰপেটাৰ। আৰু অসম চৰকাৰৰ চৰকাৰী তথ্য অনুসৰি অসম আন্দোলনত শ্বহীদ হোৱা ব্যক্তিৰ সংখ্যা কিমান বাৰু? সেয়া হৈছে 860। এইবিলাক আপোনালোকে ভালদৰে নোট ডাউন কৰি ল'ব। এতিয়া বলক 7 নম্বৰ কুৱেশ্যনত কি দিয়া আছে চাওঁ। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে, ঐতিহাসিক অসম চুক্তিৰ সময়ত অসমৰ মুখ্য সচিব কোন আছিল? তেখেত আছিল পি ত্ৰিবেদী। মই আপোনালোকক এই আছাম একৰ্ডৰ বিষয়ে আগৰ ভিডিঅ' এটাত ভালকৈ বুজাই দিছিলোঁ। অসম চুক্তি কেতিয়া হৈছিলে, তেতিয়া ভাৰতৰ PM কোন আছিলে, আৰু কোনটো শোধনাগাৰ সেইটো সময়ত স্থাপন কৰা হৈছিলে, সেইবোৰ চব ভিডিঅ'টোত কৈ থোৱা আছে। আপোনালোকক যে মই MCQ লগতে এক্সট্ৰা যিবোৰ ইনফৰ্মেশ্যন কওঁ সেইবোৰো মানে যথেষ্ট পৰিমাণে ইম্পৰ্টেণ্ট হয়। আপোনালোকে সেইবোৰৰ পৰাই 100% এক্সামত কুৱেশ্যন পাবই পাব।
বৰ্তমান সময়ত কম্পিটিশ্যন যেনেকুৱাই হাৰ্ড হৈছে আপোনালোকে অকল MCQ ভিডিঅ' দুটামান চাই পিনি এক্সাম পাছ কৰিব কেতিয়াও নোৱাৰে সেইকাৰণে MCQৰ লগত যিখিনি ৰিলেটেড ইনফৰমেশ্যন এক্সট্ৰা ইনফৰমেশ্যন বা ফেক্টছবোৰ দিয়া থাকে সেইবোৰ আপোনালোকে ভালকৈ কনচেপ্ট ক্লিয়াৰ কৰি চাই ল'ব মই আপোনালোকৰ বাবে কেইবাটা ইম্পৰ্টেণ্ট টপিক উলিয়াই থৈছোঁ ভিডিঅ' আনিম বুলি বাট আপোনালোকে লাগিব নালাগে নজনাই সেয়েহে মানে মই আনিবলৈ অকণ টান পাইছোঁ আপোনালোকৰ পচন্দ নহ'ব বুলি সেয়েহে আপোনালোকে কমেণ্টত পাৰিলে কোনকেইটা টপিক লাগে এবাৰ জনাই দিব এতিয়া বলক 8 নম্বৰ কুৱেশ্যনত কি দিয়া আছে চাই লওঁ ইংৰাজে নিযুক্তি দিয়া অসমৰ শেষ ৰাজ্যপাল কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ছাৰ মহম্মদ ছালেহ আকবৰ হায়দৰী তেখেত হৈছে স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল ভাৰত কেতিয়া স্বাধীন হৈছিল সেইটোতো আপোনালোকে নিশ্চয় জানে আপোনালোকে ক'ব পাৰিবনে পাকিস্তান কেতিয়া স্বাধীন হৈছিল পাকিস্তান স্বাধীন হৈছিল ভাৰত স্বাধীন হোৱাৰ এদিনৰ আগত 14 আগষ্ট 1947 চনত আৰু স্বাধীন ভাৰতৰ যেনেকৈ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী জৱাহৰলাল নেহৰু হৈছিল তেনেকৈ পাকিস্তানৰ প্ৰথমগৰাকী গভৰ্ণৰ কোন হৈছিল বাৰু পাকিস্তানৰ প্ৰথমগৰাকী গভৰ্ণৰ হৈছিল মহম্মদ আলী জিন্না প্ৰথমগৰাকী গভৰ্ণৰ হৈছে মহম্মদ আলী জিন্না এইটো আপোনালোকে মনত থৈ দিব 9 নম্বৰ কুৱেশ্যনত দিয়া আছে অকংগ্ৰেছ চৰকাৰ গঠন কৰা অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন মানে তেখেত কংগ্ৰেছৰ নাছিলে তেখেত হৈছে গোলাপ বৰবৰা এইটো গোলাপ বৰবৰা অসমৰ 6 নম্বৰ গৰাকী মুখ্যমন্ত্ৰী হৈছিল এতিয়া 10 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ অসমৰ কোনটো বিধানসভা সমষ্টিক প্ৰথম হিচাপে নম্বৰ দিয়া হৈছে সেয়া হৈছে ৰাতাবাৰী অসমৰ এই ৰাতাবাৰী বিধানসভা সমষ্টিটো SC সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পইণ্টটো লিখি থোৱা আছে ইয়াত । 11 নম্বৰ কুৱেশ্যনত কৈছে অসমৰ কোনটো বিধানসভা সমষ্টিত ভোটাৰৰ জনসংখ্যা আটাইতকৈ কম সেয়া হৈছে থাউৰা আৰু কোনটো বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা আটাইতকৈ বেছি বুলি ক'লে সেয়া হ'ব দিছপুৰ 12 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ দ্বিতীয় মুছলমান ৰাষ্ট্ৰপতি কোন আছিল তেখেত হৈছে ফখৰুদ্দিন আলী আহমেদ প্ৰথমগৰাকী মুছলমান ৰাষ্ট্ৰপতি বুলি ক'লে সেয়া হ'ব জাকিৰ হুছেইন ফখৰুদ্দিন আলী আহমেদ আমাৰ ইণ্ডিয়াৰ 5th প্ৰেছিডেণ্ট আছিলে আৰু ছেকেণ্ড প্ৰেছিডেণ্ট আছিলে যাৰ অফিচতে মৃত্যু ঘটিছিলে আৰু প্ৰথমজন প্ৰেছিডেণ্ট কোন বুলি যদি সোধে যাৰ অফিচত মৃত্যু হৈছিলে তেখেত হৈছে জাকিৰ হুছেইন 13 নম্বৰ কুৱেশ্যনত আছে কোনজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত দ্য আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 প্ৰণয়ন কৰা হৈছিল এইটো উত্তৰ বুলি ইয়াত লিখিয়ে থোৱা আছিল তেখেত হৈছে বিমলা প্ৰসাদ চলিহা 14 নম্বৰ কুৱেশ্যনটো চাওক কিমান তাৰিখত প্ৰথম অসম বিধানসভা উদ্বোধন কৰা হৈছিল সেয়া হ'ব 7 এপ্ৰিল 1937 চনত নেক্সট কুৱেশ্যন স্বাধীনতাৰ পাছত সম্পূৰ্ণ 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা অসমৰ প্ৰথমজন ৰাজ্যপাল কোন তেখেত হৈছে জয়ৰাম দাস দলুৰৰাম আৰু এখেতে গোপীনাথ বৰদলৈক লোকপ্ৰিয় টাইটেলটো দিছিলে একেবাৰে শেষৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল তেখেত হৈছে বাবু বসন্ত কুমাৰ দাস আজি ভিডিঅ'ত মই এই 17টা কুৱেশ্যনে লৈ আনিছিলোঁ আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব আৰু যদিহে ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যোনে কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে সেই সকললৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেন্তে আজিলৈ ইমানেই আকৌ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ